কংগ্ৰেছ দল মিয়াৰ দল কংগ্ৰেছে যি ভোট পাব মিয়াৰ পৰাই পাব মিয়াৰ বাহিৰে আন কোনো লোকৰ ভোট লাভ নকৰে কংগ্ৰেছে ২৬ত কংগ্ৰেছে মিয়াৰ বাহিৰে খিলঞ্জীয়াৰ ভোট নাপায় বুলি উজনিত এক প্ৰকাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছক কেৱল মিয়াৰ দল বুলি আখ্যা দিয়াই নহয় ২৬ত মিয়াৰ বাহিৰে গত্যন্তৰ নাই সেই কথাও বুজাই দিলে কংগ্ৰেছ দলক যে খিলঞ্জীয়াই ভোট নিদিয়ে সেই কথা স্পষ্ট কৰিলে সোণাৰী कि कांग्रेस पार्टी और मियाँ एक ही है। अभी कांग्रेस को जो कुछ वोट मिलेगा मियाँ से ही मिलेगा और कहीं से नहीं मिलेगा। খিলঞ্জীয়া কংগ্ৰেছক ভোট নিদিয়ে বুলি কোৱাৰ পাছতে গৌৰৱ গগৈ উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াই কংগ্ৰেছকে ভোট দিব বিজেপি গুণ্ডা বাহিনীৰ দল বিজেপিৰ দপদপনি অসমৰ ৰাইজে সহ্য নকৰে বিজেপিৰ লেতেৰা ৰাজনীতি অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব গৌৰৱ গগৈৰ মতে ২৫টা বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইবাগৰাকীও সহযোগীয়ে যি দপদপনি তুলিছে সেয়া আৰু সহ্য নকৰে অসমৰ ৰাইজে বিজেপি হ'ল গুণ্ডা দল তেওঁলোকে হ'ল গুণ্ডা বাহিনী দল আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব বহুত হ'ল তেওঁলোকৰ দপদপনি বহুত হ'ল তেওঁলোকৰ অভদ্ৰ কথাবোৰ বহুত হ'ল তেওঁলোকৰ অহংকাৰ বহুত হ'ল তেওঁলোকৰ ভয় ভাবুকি এতিয়া হ'ব পৰিষ্কাৰ তেওঁলোকে যিদৰে অসমৰ ৰাজনীতি লেতেৰা কৰি পেলাই থৈছে এতিয়া অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব অসমৰ ৰাইজে চাফা কৰিব আৰু আমি অসমৰ ৰাইজক আমি সহায় কৰিম তেওঁ নিজকে কি ক'বলৈ বিচাৰে তেওঁ কি ডাঙৰ হিন্দু নেতা নেকি ২৬ৰ নিৰ্বাচনৰ পূৰ্বে মিয়া কেন্দ্ৰিক যুঁজখন বাৰুকৈ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে খিলঞ্জীয়াই এইবাৰ কংগ্ৰেছক ২৬ত বিচাৰেনে সেয়া সময়ে স্পষ্ট কৰিব ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ ৰিপৰ্ট আছাম টক্স